আতংকৰ নাম ডাম্পাৰ গাঁৱে ভূঞে মৃত্যুদূত ডাম্পাৰ ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ ৰাইজ প্ৰায় প্ৰতিদিনেই ৰাজ্যত ডাম্পাৰৰ চেপাত মৃত্যুক সাৱটিছে অনেকে গাঁৱে ভূঞে এতিয়া আতংকৰ নাম ডাম্পাৰ উদণ্ড ডাম্পাৰ চালকে মহতিয়াই নিছে স্কুলীয়া শিক্ষাৰ্থী কিংবা বজাৰৰ পৰা ঘৰলৈ উভতি অহা পথচাৰীক ৰাজ্যত এতিয়া এই দৃশ্য যেন তেনেই সুলভ মৃত্যুদূত ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ সৰ্বসাধাৰণ এই ছবি বজালিৰ ধৈৰ্যৰ বান্ধ ছিগিল অভাৰলোড ডাম্পাৰক ৰুঠিবলৈ ওলাই আহিল ৰাইজ অভাৰলোড ডাম্পাৰক ৰুঠিবলৈ এইদৰেই ওলাই আহিল বজালিৰ কঁঠালমূৰীয়া ৰাইজ অতিষ্ঠ হৈ বজালিৰ কঁঠালমূৰীয়া ৰাইজে আবদ্ধ কৰিলে ডাম্পাৰ একবারে ছিল 700 টাকা ছিল মই একবার কোনখান গেটো এই সালমারা বার হই হ্যাঁ সালমারা বার হই কোন সালমারা বাজার আছে না সালমারা বার হই এই মালটো কবরা আনছা কালপানি বড় সালাম আছে না আছে দেখো সালাম কোন দিও সালটো অনলাইন কাটা আছে অনলাইন কাটছে সালাম আছে মোবাইলত আছে মোবাইলটো দেখা দিলি গেটত কিমান টাকা কই দিয়ে গেটত চালান কাটি এন্ট্রি কৰাটো 200 টাকা লয় 200 টাকা লয় আপোনালোকৰ এখন গাড়ী 700 টাকা লয় বুলি কৈছে সেটা আমি গম নাপাওঁ এটা এখানে গাড়ী এখানে মাল আহিছে এনফোর্সমেন্টক কিমান টাকা কে দিছে মান্থলি নাই আমিনকে মাইলেজ দিন কৰা নাই চেকিং কে দিছে চালান কাটি লৈ হেবে যায় চালান এই পাঠকৰ মাল পাঠকৰ চালান আছে নে নাই চালান আছে তাৰ দিয়া নাই তাৰ লগতে আছে কাৰ লগতে চালান নহকে গাড়ী এনেকে আনিব পাৰে কেছৰত আছে চালান পাঠকৰ মাল হলে তাৰমানে চালান নহকে আনিব পাৰে নাই তাৰ চালান আছে কিমান টাকা কে দিছে নাই দিয়া নাই তো এনে আনবাৰে ফৰেষ্টে নাই পাঠকৰ হেৰি আছে যে কি ফৰেষ্টৰ লগত মান্থলি আছে তাৰমানে তাৰ চালান আছে কিবা মান্থলি আছে কিবা আছে নাজানো হিগলা কোন পাঠক কি নাম পাঠকৰ নাম কি অৰিজিনেল নামটো কওক উত্তম পাঠক বুলি কাক মেনেজ কৰি চলাই আছে এই অভাৰলোড ডাম্পাৰ নিৰ্বিকাৰ কিয় পৰিবহণ বিভাগৰ নাকৰ তলতে চলি থকা অভাৰলোড ডাম্পাৰে জ্বলা কলা খুৱাইছে সাধাৰণ ৰাইজক পিছে দ্ৰুত ৰাইজৰ ভূমিকা গ্ৰহণ কৰি আহিছে পৰিবহণ বিভাগে সাধাৰণ মটৰ চাইকেল আৰোহীয়ে হেলমেট পৰিধান নকৰিলে দিব লাগে জৰিমনা কিন্তু কেনেকৈ কাৰ সাহসত পাৰ হয় এইসমূহ অভাৰলোড ডাম্পাৰসমূহৰ সিন্ডিকেটৰ আচল নায়ক কোন এই প্ৰশ্ন এতিয়া স্বাভাৱিকতে উত্থাপন হৈছে লগতে এই প্ৰশ্নও উঠিছে যে কিমান দিন চকুমুটা কুলিৰ ভাও ধৰি থাকিব বৰপেটা তথা বজালিৰ জিলা পৰিবহণ বিভাগে আমি দেখা পাইছো যে এইটো ৰাস্তাৰে আমাৰ এনেকৈ অভাৰলোড গাড়ীসমূহ অহা যোৱা কৰে আৰু ইয়াৰ ফলত আমি ৰাইজে অতি দুখিত হৈছো যে আমাৰ ফৰেষ্ট বিষয়াইও এতিয়ালৈকে কোনো ধৰণৰ ইয়াত হস্তক্ষেপ কৰা নাই আৰু প্ৰশাসন বিষয়াও আমাৰ একো দেখিও নেদেখা ভাও ধৰি আছে আমাৰ সাধাৰণ জনতাই যদি হেলমেট পৰিধান নকৰে তেতিয়াহ'লে আমাৰ ফাইন কাটে কিন্তু এনেধৰণে অভাৰলোড গাড়ীসমূহ চলি আছে তেওঁলোকৰ কিয় দৃষ্টিগোচৰ পৰা নাই আমি এইটোৱে দাবী জনাইছোঁ অতি শীঘ্ৰে আমাৰ এইবোৰ কাম বন্ধ কৰক নহ'লে ৰাইজে ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব চালানবিহীনভাৱে চলে অভাৰলোড ডাম্পাৰ উত্থাপিত অভিযোগ অনুসৰি চালানবিহীনভাৱে দীৰ্ঘদিনে চলি আছে এইসমূহ অভাৰলোড ডাম্পাৰ গুৰুগোহাঁই নমনা ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ ৰাইজে ডাম্পাৰসমূহ আবদ্ধ কৰিলে ঠিকেই পিছে গা লৰিব কেতিয়া বৰপেটা আৰু বজালিৰ পৰিবহণ বিভাগৰ নে গোপন বুজাবুজিত চলি থাকিবলৈ দিব অভাৰলোড ডাম্পাৰৰ দৌৰাত্ম বজালিৰ পৰা প্ৰাঞ্জল দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত